নমস্কাৰ আত্মসহায়ক গোটৰ প্ৰতিজন সদস্যসকলৰ বাবে অত্যন্ত এটা গুৰুত্বপূৰ্ণ আপডেট দিব বিচাৰিছো অৰ্থাৎ আপোনালোকে স্ক্ৰীনত দেখা পাইছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ এই ফৰ্মখন আপোনালোকে কেনেধৰণে ফিলআপ কৰিব আজি স্টেপ বাই স্টেপ মই গোটেইখিনি প্ৰচেছ দেখাবলৈ গৈ আছো অৰ্থাৎ আপোনালোকে যদি এই ফৰ্মখন ফিলআপ কৰাৰ ক্ষেত্ৰত কিবা যদি অসুবিধা হয় কিন্তু আপোনালোকৰ টকাখিনি নহমাব বা 10,000 টকা যি টকাসমূহ সোমাবৰ কথা আছে বা পৰৱৰ্তী সময়ত যি টকাসমূহ সোমাব কিন্তু সেই টকাখিনি সোমোৱাৰ পৰা আপোনালোকে বঞ্চিত হ'ব গতিকে আজি এই ভিডিঅ'টোৰ যোগেদি মই গোটেইখিনি প্ৰচেছ দেখাবলৈ গৈ আছো গতিকে আপোনালোকে অলপ স্কিপ নকৰাকৈ গোটেইখিনি ভিডিঅ' চাই যাব যে আপোনালোকে কেনেকৈ ফৰ্মখন ফিলআপ কৰিব আপোনালোকে নিজে ফিলআপ কৰিব পাৰিব তেন্তে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ কিন্তু সাৰ্বাধিকসকল আপোনালোকে যদি প্ৰথমবাৰৰ বাবে এই চেনেলত চাই আছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকন প্ৰেছ কৰি অলপ ক্লিক কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে আপোনালোকৰ বন্ধু বান্ধৱীসকল কথাখিনি গম পায় আৰু সুন্দৰভাৱে ফিলআপ কৰিব পাৰে তেন্তে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ তো ছাত্ৰসকল আপোনালোকে নিশ্চয় দেখা পাইছে যে এইখন হৈছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ ফৰ্ম আৰু আপোনালোকে এই ফৰ্মখনৰ ৰাইট সাইডত দেখা পাইছে যে পাছপোৰ্ট সাইজৰ এখন ফটো ইয়াতে লগাব লাগিব তো ছাত্ৰসকল আপোনালোকে নিশ্চয় নাম্বাৰ 1 দেখা পাইছে যে আত্মসহায়ক গোটৰ সদস্যৰ নামটো লিখাৰ ক্ষেত্ৰত আপোনালোকে মন কৰিব আপোনালোকে কেপিটেল লেটাৰত লিখিব যোনটো ইয়াতে লিখা হৈ আছে চাওক আপোনালোকে কেপিটেল লেটাৰত এনেকৈ লিখিব লাগিব তাৰপিছত নাম্বাৰ 2 হৈছে আপোনালোকৰ আত্মসহায়ক গোটৰ নাম আপোনালোকৰ আত্মসহায়ক গোটৰ যি নাম আছে নামটো আপোনালোকে দি দিব 3 নম্বৰ হৈছে যে এছএছজি এমআইএছ কোড অৰ্থাৎ আপোনালোকৰ প্ৰতিটো গ্ৰুপৰ এটা এমআইএছ কোড আছে আপোনালোকে 11টা সংখ্যাৰ যি এমআইএছ কোডটো আছে আপোনালোকে এমআইএছ কোডটো দি দিব তাৰ লগতে নাম্বাৰ 4 আছে যে মোবাইল নাম্বাৰ আপোনালোকৰ যোনটো বিশেষকৈ আপোনালোকৰ বেংকৰ লগত যোনটো আপোনালোকৰ মোবাইল নাম্বাৰ দি আছে বিশেষকৈ আপোনালোকে সেই মোবাইল নাম্বাৰটো দিবলৈ চেষ্টা কৰিব নাম্বাৰ 5 আপোনালোকৰ যোনটো কাষ্ট হয় আপোনালোকে ওবিসি বা জেনাৰেল হয় বা এসটি হয় এসসি হয় আপোনালোকৰ যোনটো কাষ্ট হয় আপোনালোকে সেইটো দি দিব নাম্বাৰ 6 হৈছে আবেদনকাৰী মৰাণ মটৰ জনগোষ্ঠীৰ অন্তৰ্ভুক্ত হয় নেকি যদি ইয়াতে নহয় এইটো কাৰণে নহয় ক্লিক কৰা হৈছে যদি হয় আপোনালোকে ইয়াছত ক্লিক কৰিব আবেদনকাৰী চাহ জনগোষ্ঠীৰ অন্তৰ্ভুক্ত নেকি যদি নহয় তেতিয়াহ'লে আপোনাৰ নহয় আপোনালোকে ক্লিক কৰিব নাম্বাৰ 8 হৈছে যে সেভিং আপোনালোকৰ একাউণ্ট নাম্বাৰটো ইয়াতে ধুনীয়াকৈ দি দিব আৰু নাম্বাৰ 9 হৈছে যে বেংকটোৰ নাম আপোনালোকৰ যি একাউণ্টৰ নাম্বাৰটো দিছে সেইটো কোনটো বেংকৰ হয় এইটো আসাম গ্ৰামীণ বিকাশ বেংক হয় এইটো কাৰণে এইটো আসাম গ্ৰামীণ বিকাশ বেংক বুলি দিয়া হৈছে তাৰ লগতে আপোনালোকৰ কোনটো শাখা হয় ব্ৰাঞ্চ নামটো কি ব্ৰাঞ্চ নামটো আপোনালোকে দি দিব আইএফএসসি কোড নাম্বাৰ অৰ্থাৎ নাম্বাৰ 11 হৈছে যে আইএফএসসি কোড আপোনাৰ বেংকটোৰ আইএফএসসি কোড নাম্বাৰটো আপোনালোকে দি দিব তাৰপিছত নাম্বাৰ 12 হৈছে আপোনালোকৰ গাঁওখনৰ নাম কি গাঁওখনৰ নাম আপোনালোকে সুন্দৰভাৱে দি দিব ইয়াৰ পিছত 13 নম্বৰ আহিছে যে গাঁও পঞ্চায়ত ভিসিডিসি বিডিসি এমএসসি কনস্টিটুৱেন্সি নেম আৰু আপোনালোকৰ যোনটো গাঁও পঞ্চায়ত আছে গাঁও পঞ্চায়তৰ নাম দিব বা ভিসিডিসি বা ভিডিসি ইয়াতে এমএসসি কনস্টিটুৱেন্সি নেম অৰ্থাৎ আমাৰ কাৰ্বি আংলঙৰ ক্ষেত্ৰতে এমএসসি কনস্টিটুৱেন্সি হয় ইয়াৰ কাৰণে এমএসসি কনস্টিটুৱেন্সিটোৰ নামটো দিয়া হৈছে ইয়াৰ পাছত 14 নম্বৰ হৈছে ব্লকটোৰ নাম আপোনালোকৰ সেই ব্লকটোৰ নামটো কি আছে ব্লকটো আপোনালোকে দি দিব ডিস্ট্ৰিক্ট দি দিব তাৰপিছত 16 নম্বৰ হৈছে অত্যন্ত গুৰুত্বপূৰ্ণ যোনটো হৈছে বিধানসভাৰ সমষ্টিৰ নাম আৰু অৰ্থাৎ এই বিধানসভাৰ সমষ্টিৰ নামটো বা এলএসি নেমটো বৰ্তমান চেঞ্জ হৈছে গতিকে আপোনালোকৰ যোনটো নতুন নাম দিয়া হৈছে সেই নতুন নামটো আপোনালোকে কিন্তু দিব লাগিব চাওক ইয়াতে আগতে আছিলে 18 নং হাওৰাঘাট আছিলে কিন্তু ইয়াতে বৰ্তমান হৈছে 109 হাওৰাঘাট এসটি এলএসি বুলি হৈছে গতিকে আপোনালোকৰ চাব আপোনালোকৰ এই এলএসি নামটো বা বিধানসভাৰ সমষ্টিৰ নামটো আপোনালোকে চাইহে বা জানা শুনা মানুহৰ পৰা জানিহে আপোনালোকে দিব বা আপোনালোকৰ বিউলৰ পৰা জানি আপোনালোকে এই বিধান সমষ্টিৰ নামটো দিব তাৰপিছত আছিল আপোনালোকৰ ফটো ইপিক নাম্বাৰ ইপিক আইডি নাম্বাৰ এইটো হৈছে আপোনালোকৰ ভোটাৰ আইডিখনত ইপিক আইডি বুলি আছে আপোনালোকে সেই ইপিক আইডি নাম্বাৰটো আপোনালোকে দি দিব ইয়াৰ পাছত আছে পুলিং ষ্টেচন নেম আপোনালোকে ক'ত ভোট দিয়া কেন্দ্ৰটোৰ নাম আপোনালোকে বিউলৰ পৰা জানি আপোনালোকে ফিলআপ কৰিব পুলিং ষ্টেচন নম্বৰ আপোনালোকৰ পুলিং ষ্টেচন নাম্বাৰটো কি হয় সেই পুলিং ষ্টেচন নাম্বাৰটো আপোনালোকে দি দিব তাৰপিছত 17 নম্বৰ হৈছে আপোনালোকৰ নাম্বাৰ অফ চিলড্ৰেন আপোনালোকৰ কেইজন ল'ৰা ছোৱালী আছে সেইটো আপোনালোকে ইয়াত 14 বছৰৰ বয়সৰ ভিতৰতে কন্যা সন্তান আছে নেকি যদি আছে আপোনালোকে ইয়েস দিব আৰু যদি নাই তেতিয়াহ'লে আপোনালোকে নো দিব 19 নম্বৰ হৈছে যে কন্যা সন্তান যে আছে সেই কন্যা সন্তানটো আপোনালোকৰ নামভৰ্তি কৰা হৈছে না নাই ইয়াতে যেহেতু নাই তাৰ বাবে ইয়াতে নোট ক্লিক কৰিব লাগিব ইয়াৰ পাছত 20 নম্বৰ অৰ্থাৎ অমৃত বৃক্ষ আন্দোলনৰ যি গছপুলি আছে সেই গছপুলিটো ৰোপণ কৰা হৈছে যে হেতু ডাঙৰ হৈছে নে যদি হৈছে তেতিয়াহ'লে ইয়াতে হৈছে ইয়াৰ বাবে ইয়াতে ইয়েছত ক্লিক কৰা হৈছে আৰু নোটটো খালি আছে ইয়াৰ পাছত আপোনালোকৰ 20 বি2 হৈছে যে যদি নহয় মানে যদি আপোনাৰ গছপুলিটো নাই তেতিয়াহ'লে হেতু ৰোপণ কৰা হৈছে নেকি যদি আপোনালোকে ৰোপণ কৰিছে ইয়াত তেতিয়াহ'লে ইয়েছত আপোনালোকে ক্লিক কৰি দিব
ইয়াৰ পিছত আহিল 22 নম্বৰ অৰ্থাৎ 22 নম্বৰত হৈছে যে আপোনাক যে টকাখিনি দিয়া হ'ব এই টকাখিনি দি আপুনি কি কামত ব্যৱহাৰ কৰিব তাৰ বাবে আপুনি গ শাখা চাব লাগিব সেই গ শাখাৰ পৰা এটা আপুনি সিলেক্ট কৰিব লাগিব এইটো আপোনালোকে নিশ্চয় দেখা পাইছে ইয়াৰ পৰা আপোনালোকে যিকোনো এটা সিলেক্ট কৰিব আৰু সিলেক্ট কৰি আপোনালোকে সেইটো এই 22 নম্বৰত আপোনালোকে লিখিব লাগিব ইয়াৰ পাছত আহিল ডিক্লাৰেশ্যন অৰ্থাৎ আপোনাৰ নিজৰ নামটো দি দিব নামটো দিয়াৰ পাছত আপোনাৰ হাজবেণ্ডৰ নামটো দি দিব হাজবেণ্ডৰ নাম দিয়াৰ পাছত আপোনাৰ তলত এটা দেখা পাইছে যে আবেদনকাৰীৰ স্বাক্ষৰ ইয়াতে আপোনাৰ নিজৰ নামটো লিখিব আৰু সিগনেচাৰটো কৰি দিব আৰু লেফ্ট কৰ্নাৰত দেখা পাইছে আপোনাৰ ডেটটো দি দিব আৰু প্লেচটো দি দিব আপুনি কোনটো ঠাইৰ পৰা এই ফৰ্মখন আবেদন কৰি আছে ইয়াৰ পিছত আহিল সংকল্প পত্ৰ সংকল্প পত্ৰত ওৱানত আছে চাওক আপোনাৰ নিজৰ নামটো দি দিব আৰু ইয়াৰ পাছত ৱাইফ অফ আপোনাৰ হাজবেণ্ডৰ নামটো দি দিব এজ আপোনাৰ কিমান বয়স হৈছে সেই বয়সটো দিব আৰু আপোনাৰ গোটৰ নামটো দি দিব গোটৰ নামটো দিয়াৰ পাছত আপোনাৰ গোটৰ MIS কোড নাম্বাৰটো দি দিব ইয়াৰ পাছত আপোনাৰ এটা চহী আছে যে সিগনেচাৰ অফ দ্য এপ্লিকেণ্ট আপোনাৰ নিজৰ চহীটো আপোনাৰ কোনজন আবেদনকাৰীৰ স্বাক্ষৰ এটা ইয়াতে দি দিব ইয়াৰ পাছত আছে আৰু এটা সেম সংকল্প নাম্বাৰ 2 আছে ইয়াত যে নিজৰ নামটো দি দিব সেম আপোনাৰ আগৰ দৰে নিজৰ হাজবেণ্ডৰ নাম দিব বয়স দিব গোটৰ নাম দিব আৰু আপুনি নিজ গোটৰ MIS কোড নাম্বাৰটো দি দিব কোড নাম্বাৰটো দিয়াৰ পাছত আপুনি তললৈ আহি যাব ইয়াৰ পাছত তললৈ আছে চাওক সিগনেচাৰ অফ দ্য এপ্লিকেণ্ট অৰ্থাৎ এপ্লিকেণ্টৰ সিগনেচাৰটো ইয়াতে এটা কৰি দিব আৰু লেফ্ট সাইডত যোনটো দেখা পাইছে সিগনেচাৰ অফ দ্য উইটনেছ আপোনাৰ এই উইটনেছৰ সিগনেচাৰ থাকিব এইটো আপুনি কৰিব নালাগে ইমানলৈকে হ'লে প্ৰায় ফৰ্ম ফিল আপ প্ৰায় হৈয়ে গৈছে ইয়াৰ পাছত আপুনি অমৃত বৃক্ষ আন্দোলনৰ যি ফটোসমূহ গছপুলি লগাইছিল তাৰে দুটামান ফটো ইয়াতে পেষ্ট কৰি দিব তো ছাত্ৰসকল আপোনালোকে নিশ্চয় কথাখিনি বুজি পাইছে তো আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ এনেধৰণৰ ভিডিঅ'বোৰ পাবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ সকলোকে